গুৱাহাটী লোকসভা সমষ্টিত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সোণাপুৰ আৰু ক্ষেত্ৰীৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ প্ৰাৰ্থীগৰাকীৰ সহস্ৰাধিক সমৰ্থকক লগত লৈ সোণাপুৰৰ নতুন বজাৰৰ পৰা মিনি ষ্টেডিয়ামলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে বিজুলী কলিতা মেধিয়ে অসম গণ পৰিষদৰ স্থানীয় কাৰ্যালয়ত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থীগৰাকীয়ে অগপৰ কাৰ্যালয়ত বিপুল আদৰণি মেট্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বহু বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদে সদায় ডাঙৰ ভাতৃ আৰু সৰু ভাতৃৰ নিচিনাকৈ আমি বহুকেইটা নিৰ্বাচন একেলগে পাৰ কৰিছোঁ গতিকে এই নিৰ্বাচনো কোনো ব্যতিক্ৰম নহয় আৰু আমি যেতিয়া আমাৰ নাম ঘোষণা হৈছিল তাৰ দুদিন পিছতে আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ গৈ সকলোৰে লগত আমি মত বিনিময় কৰিছিলোঁ আৰু তাৰপিছত আমি যেতিয়াই যোনটো অঞ্চললৈ গৈছোঁ সেই বিধান পৰিষদৰ অফিচসমূহ কাৰ্যালয়সমূহত আমি গৈছোঁ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু তেনেদৰে আমি সকলোৱে একেলগে হৈ আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী আমি চলাই গৈছোঁ।